বিশ্বনাথৰ ডিচেৰী পথাৰ প্ৰাথমিক গোটৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠানৰ লগতে আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰয়াত সভাপতি প্ৰদীপ নাথ ডাঙৰীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন। দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে এখন শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে কৃতি ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে মুখ্য অতিথি হিচাপে বাঘমৰা হাইস্কুলৰ প্ৰধান শিক্ষক দামোদৰ শৰ্মা, আছাম নেতা ৰবীন খাটোৱাৰ, সদস্য আদিবাসী ছাত্ৰ সন্থাৰ উপসভাপতি পৱন বাউৰী, বাঘমৰা আঞ্চলিকৰ সাধাৰণ সম্পাদক নাচিৰিয়াল হেমৰম উপস্থিত থাকে। প্ৰথমে আদিবাসী ছাত্ৰ সন্থাৰ প্ৰয়াত সভাপতি প্ৰদীপ নাথ ডাঙৰীয়াক শ্ৰদ্ধাঞ্জলি জনাই আৰম্ভ কৰা হয় অনুষ্ঠানভাগ। উক্ত দিনজোৰা কাৰ্যসূচীত উপস্থিত থাকে গাঁৱৰ যথেষ্ট সংখ্যক ৰাইজৰ লগতে কৃতি ছাত্ৰ-ছাত্ৰীসকল। আদিবাসী জাতীয় নৃত্য, আধুনিক নৃত্য আদি প্ৰদৰ্শনেৰে উপস্থিত সকলোৰে মন মুহিবলৈ সক্ষম হয় ছাত্ৰ-ছাত্ৰীসকল। উক্ত অনুষ্ঠানত উপস্থিত বক্তাসকলে কৈছে, এনেধৰণৰ সম্বৰ্ধনা অনুষ্ঠানৰ জৰিয়তে কৃতি ছাত্ৰ-ছাত্ৰীসকলে প্ৰেৰণা পাব, লগতে আদিবাসী জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ তাৰিখত ভাল ফলাফল কৰিবলৈ সক্ষম হৈছে বুলি কয়। হয়, আজি সদৌ আদিবাসী ছাত্ৰ সন্থাৰ ডিচেৰী পথাৰ প্ৰাথমিক গোটৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত আমি কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছোঁ। সমান্তৰালভাৱে আদিবাসী জনগোষ্ঠীৰ জাতীয় নেতা তথা আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰয়াত সভাপতি প্ৰদীপ নাথৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি আয়োজন কৰিছোঁ। আৰু এই পবিত্ৰ অনুষ্ঠানটিত আমি আদিবাসী জনগোষ্ঠীৰ প্ৰায় 40জন কৃতি ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ। আৰু এই পবিত্ৰ অনুষ্ঠানটিত আমাৰ বিশেষকৈ আজিৰ মুখ্য অতিথি হিচাপে আছিলে বাঘমৰা হাইস্কুলৰ প্ৰধান শিক্ষক, নিৰ্দিষ্ট বক্তা হিচাপে আছিলে দামোদৰ শৰ্মাদেৱ, লগতে আমাৰ সদৌ আদিবাসী ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ উপসভাপতি পৱন বাউৰী, বাঘমৰা আঞ্চলিক সমিতিৰ সন্মানীয় সভাপতি বিকাশ কিষাণৰ লগতে আমাৰ সাধাৰণ সম্পাদক নাথনিয়াল হেমৰম উপস্থিত তেওঁলোকে থাকিছিল। আৰু এই অনুষ্ঠানটিত আজি আমি প্ৰায় 40জন ছাত্ৰ ছাত্ৰীক প্ৰায় পিছপৰা অঞ্চলৰ পৰা ছাত্ৰ ছাত্ৰীসকল এই ডিচেৰী সীমান্ত এলেকাত তেওঁলোকে ওলাই আহি আগবাঢ়ি আহিছে। তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলক আজি আমি সম্বৰ্ধনা জনাবলৈ পাই আমি অত্যন্ত সুখী হৈছোঁ। লগতে আপোনালোকৰ গণমাধ্যমৰ যোগেদি সমূহ অসমৰ হাই ছেকেণ্ডেৰী আৰু মেট্ৰিকত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আমি অভিনন্দন জ্ঞাপন কৰিলোঁ। আমি তেওঁলোকৰ ভৱিষ্যত উজ্জ্বলৰ কামনাৰে তেখেতসকলৰ যি লক্ষ্য উদ্দেশ্য ভৱিষ্যত জীৱনলৈ আমি বিভিন্ন ক্ষেত্ৰত আমি উৎসাহ জনাইছোঁ, যাতে নেকি সিহঁতে হয় ডক্টৰী লাইনত যাব পাৰে বা কাৰিকৰী লাইনত যাব পাৰে বা তেনেকৈ বিভিন্ন যেনেকৈ আমি কাৰিকৰী জীৱনত যেনেকৈ আমি গৈ থাকোঁ তেনেকৈ সেই সাপেক্ষে আমি সিহঁতক ভৱিষ্যত জীৱনৰ কাৰণে উৎসাহ উদ্দীপনা জনাইছোঁ। মই আজি ইয়াত উপস্থিত আজি আমাৰ যি নিউজ চেনেল লোৱা সকলোকে মই ধন্যবাদ দিছোঁ। আৰু মই ক'ব বিচাৰিছোঁ, যিহেতু আমাৰ আদিবাসী ল'ৰা ছোৱালী বা আমি আদিবাসী সমাজত শিক্ষাৰ দিশত আমি অতিকে পিছপৰা যেন আছোঁ। তো আমি আগলৈ ভাবোঁ যি হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিবিলাক উত্তীৰ্ণ হোৱা তেওঁলোকক আমি উৎসাহিত দিবৰ কাৰণে আজিৰ এই কাৰ্যসূচীখন কৰা হৈছে। আৰু লগতে আমাৰ যি প্ৰদীপ নাথ ছাৰ আমাৰ মাজত নাই, তেখেতৰ যি জাতীয় নায়ক হিচাপে আমাৰ আদিবাসী জাতি জনগোষ্ঠীৰ কাৰণে যিখিনি কামকেইটা কৰি গ'ল আৰু সেইবিলাককে আমি যাতে আগন্তুক দিনলৈকে যি লক্ষ্য উদ্দেশ্য আছিল সেইবিলাক যাতে আমি আগলৈ আমি মনত ৰাখি আৰু আগুৱাই যাব পাৰিম, আমাৰ আদিবাসী জনগোষ্ঠীটোক কেনেকৈ আগুৱাই লৈ যাব পাৰিম সেই বিষয়লৈ আজিৰ এই সভাখনত অনুষ্ঠিত কৰা হৈছে। নিৰঞ্জন দাসৰ ৰিপৰ্ট, বি টাইম নিউজ অসম।